নমস্কাৰ পুনৰবাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনালোঁ। আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম যে অৰুণোদয়ৰ যেটো টকা প্ৰদান কৰিলে ইতিমধ্যে যোৱাকালি আপোনালোকে সেই টকা যদি আপোনালোকে একাউণ্টত লাভ কৰা নাই তেতিয়াহ'লে আপোনালোকে সেইটো একাউণ্ট কেনেদৰে চেক কৰিব তাৰ লগতে আপোনাৰ যেটো একাউণ্ট দিলে এই একাউণ্টত আপোনালোকৰ যিখিনি চৰকাৰী পইচা দিয়ে এই পইচাটো কেনেদৰে চেক কৰিব সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম। তাৰ লগতে আপোনালোকে অৰুণোদয়ৰ কাৰণে যদি নতুনকৈ আবেদন কৰা আছিলে তেতিয়াহ'লে আপোনালোকে এই অৰুণোদয়ৰ ফৰ্ম কেতিয়া আপোনালোকে লাভ কৰিব গতিকে আপোনালোকে এই সম্পূৰ্ণ ডিটেইলছ আপোনাক জানিবলৈ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। তাৰ লগতে সকলোকে এটা ৰিকুৱেষ্ট থাকিল আপোনালোকে যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। এতিয়া প্ৰথমতে চাওক আপোনালোকৰ যেটো চৰকাৰী যেটো টকা লাভ কৰে এইটো আপোনালোকৰ যেটো একাউণ্টত দিয়ে এই একাউণ্টটো আপোনালোকে চেক কৰি চাব পাৰে কাৰণ যিমান টকা আপোনাৰ চৰকাৰী টকা যিমান টকা আহে আপোনালোকে এটা চেক কৰি চাব পাৰে আপোনাৰ সম্পূৰ্ণ ডিটেইলছখিনি চাব পাৰে কাৰণ এটা বেংক ষ্টেটমেণ্ট আপোনালোকে চাব পাৰে হেতু বেলেগ কিন্তু আপোনালোকে ইয়াৰ বাহিৰেও আপোনালোকে চাব পাৰে কাৰণ যোৱাকালি যেটো অৰুণোদয় টকা প্ৰদান কৰিলে বহুতে টকা লাভ কৰা নাই বুলি কৈছে গতিকে আপোনালোকৰ এই টকাটো কিয় লাভ কৰা নাই মই আগৰ ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ যদি কিবা কাৰণে আপোনালোকৰ যদি অৰুণোদয় কেনসেল হৈছে তেতিয়াহ'লেহে আপোনালোকে অৰুণোদয় লাভ নকৰে কাৰণ যদি কেনসেল হোৱা নাই তেতিয়াহ'লে আপোনালোকে অৰুণোদয় টকা লাভ কৰিব কিন্তু কিয় লাভ কৰা নাই এটো সকলো এটা কোৱেশ্চন হৈ আছে। ইয়াত কেইবাটাও কন্ডিশন আছে। প্ৰথম কথা হৈছে কি চাওক অৰুণোদয় টকাটো একাউণ্টত দিয়ে আৰু এটা হৈছে আপোনাৰ ডিবিডি সিস্টেম দিয়ে যেটো হৈছে আপোনাৰ যেটো আধাৰ কাৰ্ডত টকা প্ৰদান কৰে যদি কিবা কাৰণে আপোনালোকৰ যেটো অৰুণোদয় টকাটো প্ৰদান কৰিছে এই টকাটো যদি আপোনালোকে আধাৰ কাৰ্ডত প্ৰদান কৰিছে তেতিয়াহ'লে আপোনালোকৰ যদি যেটো আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডৰ লগত আপোনাৰ যেটো বেংক একাউণ্ট লিংক হৈ আছে অৰ্থাৎ যেটো চাওক আপোনাৰ ডিবিডি লিংক হৈ আছে যেটো ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ যেটো হয় যদি আপোনালোকৰ লিংক হৈ আছে তেতিয়াহ'লে আপোনাৰ হেতু একাউণ্টতহে পইচা যাব কাৰণ যেটো একাউণ্টত ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ যেটো ডিবিডি হৈ আছে হেতু একাউণ্টত লাভ কৰিব কাৰণ আগতে যদি আপোনালোকে এটা একাউণ্টত টকা লাভ কৰি আছিল কিন্তু হেতু একাউণ্টত যদি আপোনাৰ আধাৰ লিংকটো নাই ডিবিডি লিংক নাই তেতিয়াহ'লে হেতু একাউণ্টত নোসোমাই বেলেগ একাউণ্টত সোমাব আৰু কি হৈছে আৰু এটা হৈছে একাউণ্টত পইচা দিয়ে কাৰণ অৰুণোদয়ৰ আৰু এটা সিস্টেম হৈছে কি একাউণ্টত পইচা দিয়ে কিন্তু যদিও আপোনালোকে হেতু একাউণ্টত পইচাটো সোমোৱা নাই তেতিয়াহ'লে আপোনালোকে হেতু ডিটেইলছ আপোনালোকে চাব পাৰিব হেতু আপোনালোকৰ হাতত যদি মোবাইল আছে বা ল্যাপটপ কম্পিউটাৰ যি আছে আপোনালোকে চাব পাৰে হেতু চাবলৈ গুগলত আহিব গুগলত আহি পেলাই আপোনালোকে সাৰ্চ কৰিব PFMS বুলি আপোনালোকে সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত চাওক প্ৰথম যেটো লিংক আহিছে ইয়াৰ তলত যেটো লিখা আছে আপোনালোকে চাব নন ইউৰ পেমেন্ট আপোনালোকে এটোত ক্লিক কৰিব এটো যেতিয়া ক্লিক কৰিব ইয়াত চাওক ওপৰত লিখা আছে ফাৰ্স্ট লিখা আছে আপোনালোকৰ বেংক ইয়াত আপোন হয় আপোনালোকৰ আসাম গ্ৰামীণ বিকাশ হওক বা ষ্টেট বেংক হওক PNB হওক সেন্ট্ৰেল বেংক হওক আপোনালোক যেটো বেংকে দি আছে আপোনালোকে এই নামটো ইয়াতে সাৰ্চ কৰিব সাৰ্চ কৰাৰ লগে লগে ইয়াতে আহি যাব আপুনি হেতু সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত নেক্সট হৈছে চাওক যেটো একাউণ্ট নম্বৰ আছে আপোনাৰ একাউণ্ট নম্বৰটো ইয়াতে এন্টাৰ কৰিব নেক্সট আকৌ আপোনাৰ কনফাৰ্মৰ কাৰণে যেটো একাউণ্ট নম্বৰ আছিল হেতু আকৌ পুনৰবাৰ দিব দিয়াৰ পিছত চাওক যেটো ক্যাপচাৰ কোড বিচৰা হৈছে আপোনালোকে চাব এই ক্যাপচাৰ কোডটো দিব দি পেলাই যেটো সেন্ড OTP অন ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আছে আপোনালোকে এটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ যেটো মোবাইল নম্বৰ লিংক হৈ আছে বেংক একাউণ্টৰ লগত এটোত এটা OTP যাব যেতিয়া OTP দি পেলাই আপোনালোকে সাবমিট কৰিব সাবমিট কৰিলে সম্পূৰ্ণ ডিটেইলছ আপোনালোকে তলত দেখা পাব যে আপোনাৰ সম্পূৰ্ণ ডিটেইলছ কিমান টকা আপোনালোকৰ বেংক একাউণ্টত সোমাইছে কেতিয়া সোমাইছে ডেট হহ কোৰ পৰা টকাটো সোমাইছে কিহৰ হেতু আপোনালোকে সম্পূৰ্ণ ডিটেইলছ ইয়াত চাব পাৰিব সম্পূৰ্ণ ডিটেইলছ আপোনালোকে ইয়াতে চাব পাৰিব তাৰ পিছত আৰু এটা হৈছে কি চাওক আপোনালোকৰ যেটো টকা অৰুণোদয়ৰ টকা যেটো আপোনালোকে লাভ কৰা নাই এই টকাটো আপোনালোকে কেনেদৰে জানিব তাৰ কাৰণে এটা ফোন নম্বৰ এটা হেল্পলাইন নম্বৰ আপোনালোকক দিছে আপোনালোকে এই হেল্পলাইন নম্বৰত আপোনালোকে চাব ফোন কৰি পেলাই এই নম্বৰটো হৈছে আপোনালোকে লিখি লব 306122370054 এই নম্বৰত ফোন কৰি পেলাই আপোনালোকে জানিব পাৰিব যে অৰুণোদয়ৰ টকাটো কিয় লাভ কৰা নাই যে আপোনালোকৰ অৰুণোদয়টো কেনসেল হৈ গৈছে নেকি না আপোনালোকৰ কিবা একাউণ্টৰ খেলিমেলি আছে নেকি না আপোনালোকৰ ৰেজিষ্ট্ৰেচনত খেলিমেলি আছে নেকি যদি কিবা আপোনালোকৰ খেলিমেলি আছে তেতিয়াহ'লে আপোনালোকে যেতিয়া ফোন কৰিব ফোন কৰিলে আপোনাৰ সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকে জানিব পাৰিব যে আপোনাৰ টকাটো কিয় লাভ কৰা নাই গতিকে আপোনালোকে এই হেল্পলাইন নম্বৰত আপোনালোকে ফোন কৰি পেলাই জানিব পাৰিব তাৰ পিছত হৈছে কি চাওক যেটো আপোনালোকে নতুনকৈ যেটো আবেদন কৰা হৈ আছে আপোনালোকে চাওক যি সকলে নতুনকৈ আবেদন কৰিছে
তেওঁলোকে এতিয়া টকা লাভ নকৰে যেতিয়া আপোনালোকৰ ভেৰিফিকেশ্যন কমপ্লিট হ'ব। কাৰণ এতিয়া আপোনালোকৰ যিখিনি ডকুমেণ্টছ পাতি ইতিমধ্যে লৈছিলে, যিটো বাছনি কমিটি আছিলে, কমিটিৰ হাতত আপোনাৰ যিখিনি ডকুমেণ্টছ পাতি ছাবমিট কৰিলে, এই ডকুমেণ্টছ পাতি আৰু আপোনালোকৰ মেইনলি হৈছে আপোনালোকৰ ৰেচন কাৰ্ডটো। যাৰ যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে সেই অৰুণোদয় লাভ কৰিব। কিন্তু সেই ৰেচন কাৰ্ডখিনি বৰ্তমানে ভেৰিফিকেশ্যন চলি আছে, আপোনাৰ ডকুমেণ্টছ পাতি ভেৰিফিকেশ্যন চলি আছে। যেতিয়া ভেৰিফিকেশ্যন কমপ্লিট হ'ব তাৰপিছত আপোনালোকৰ নামত এটা অৰুণোদয় ফৰ্ম আহিব, যিটো অৰুণোদয় ফৰ্ম এনেকুৱা অৰুণোদয় ফৰ্ম আহিব। এই ফৰ্মটো যেতিয়া আপোনালোকে ফিল আপ কৰিব, ফিল আপ কৰি পেলাই যেতিয়া ছাবমিট কৰিব তাৰ পিছতহে আপোনালোকে অৰুণোদয়ৰ টকাটো লাভ কৰিব। কাৰণ এই ফৰ্মটোৰ লগত চাওক আপোনালোকে ডকুমেণ্টছ ৰেচন কাৰ্ডটো মাষ্ট বি আপোনালোকে দিবই লাগিব। অলৰেডি আপোনালোকে ছাবমিট কৰিছেই, তাৰ লগত ৰেচন কাৰ্ড, বেংক পাছবুক, আধাৰ কাৰ্ড, ভোটাৰ আইডি, যিখিনি ডকুমেণ্টছ বিচাৰে আপোনালোকে এই ডকুমেণ্টছখিনি আপোনালোকে দি পেলাই এই ফৰ্মটো যেতিয়া ছাবমিট কৰিব কমপ্লিট, তেতিয়াহে আপোনালোকক টকা লাভ কৰিব। কাৰণ আপোনালোকৰ নামত যেতিয়া এপ্ৰুভেল আহিব, যিটো লিষ্ট ইতিমধ্যে পঠালে, সেইটো লিষ্টত যদি আপোনালোকৰ নাম গৈছে তেতিয়াহ'লে আপোনালোকৰ নিজৰ নামত ফৰ্ম আহিব। তাৰ পিছত যেতিয়া আপোনালোকে এই ফৰ্মটো লাভ কৰিব, তাৰ পিছত আপোনালোকে এই ফৰ্মটো যেতিয়া ছাবমিট কৰিব তাৰ পিছতহে আপোনালোকে অৰুণোদয়ৰ টকা লাভ কৰিব। গতিকে অৰুণোদয়ৰ কাৰণে আপোনালোকে যিটো ফৰ্ম ছাবমিট কৰিলে বা যিখিনি ডকুমেণ্টছ পাতি দিলে তাৰ কাৰণে আপোনালোকে জাষ্ট সকলোৱে অপেক্ষা কৰিব লাগিব যেতিয়ালৈকে আপোনালোকে এপ্ৰুভেল নাহে, যেতিয়ালৈকে আপোনালোকৰ নামত ফৰ্ম নাহে। গতিকে আপোনালোকে অৰুণোদয়ৰ যিটো নতুন হওক বা পুৰণা হওক সকলোৱে অকণমান অপেক্ষা কৰিব লাগিব। কাৰণ নতুন হওক পুৰণা হওক সকলোৱে ফৰ্ম ছাবমিট কৰিব লগা হৈছে, সকলোৱে লিষ্টত নাম দিয়া হৈছে। কাৰণ যিসকল পুৰণা আছে তেওঁলোকে এই ফৰ্মটো ভেৰিফিকেশ্যন কমপ্লিট কৰিবই লাগিব, তেওঁলোকে এই ফৰ্ম ছাবমিট কৰিব। আৰু যিসকল নতুন আছে নতুনসকলেও এই ছাবমিট কৰিব। কিন্তু যিসকল পুৰণা আছে পুৰণাসকলক ইতিমধ্যে টকা প্ৰদান কৰি আছে, আৰু নতুনসকলক যেতিয়া সম্পূৰ্ণ কমপ্লিট ভেৰিফিকেশ্যন কমপ্লিট হ'ব, ফৰ্ম ছাবমিট হ'ব, তাৰপিছতহে আপোনালোকে লাভ কৰিব। গতিকে আপোনালোকে অৰুণোদয়ৰ বিষয়ে যদি আৰু কিবা জানিব লাগে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব, আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ আপোনাৰ নেক্সট ভিডিঅ'ত জনাবলৈ চেষ্টা কৰিম।